নমস্কাৰ, মই আজি উপস্থিত আছো অসম চৰকাৰৰ এক অভিলাষী আঁচনি অসম মালাৰ অধীনত নিৰ্মিত হৈ থকা এটি সংযোগী পথত। অসম মালাৰ অধীনত নিৰ্মিত এই পথটোলৈ আহি এক বিশেষ অনুভৱ জন্মে। অসম চৰকাৰৰ অসম মালাৰ আঁচনিৰ অন্তৰ্গত অবিভক্ত শিৱসাগৰ জিলাৰ মধ্যস্থল পাটহাকুৰ পৰা মামৰা সমষ্টিৰ মাজেদি ৰাংগলী হৈ ডিব্ৰুগড় জিলাৰ পিঠাগুটিলৈ টিংখাং নাহাৰকাটীয়া দুলীয়াজান ৰাজগড় সংযোগী পথ। অসম মালা আঁচনিৰ অধীনত নিৰ্মিত এই পথটিৰ মুঠ দৈৰ্ঘ্য 29.7 কিলোমিটাৰ। 97 কোটি মুঠ আবণ্টিত ধনেৰে নিৰ্মিত এই পথটি 2024 চনৰ পৰা আৰম্ভ কৰা হৈছে। 2024 চনৰ পৰা নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই পথটি অহা 2026 চনত সম্পূৰ্ণ হ'ব বুলি আশা কৰিছো। এই সংযোগী পথটিৰ কাৰণে উপকৃত অঞ্চলসমূহ মামৰা সমষ্টিৰ পাটহাকুৰ, নিজখালে ঘুগুৰা, জজলি পাঁচালি, দিচাই বটুৱা, গড় চাৰিআলি আদি। মই এতিয়া আছো দেওঘৰীয়া তিনালিত। এইফালে আমি যাব পাৰিম মৰাণলে, এইফালে সোণাৰী আৰু য'ত ইয়াৰ নিৰ্মাণ কাৰ্য শেষ হ'ব ডিব্ৰুগড় জিলাৰ পিঠাগুটিলে। স্থানীয় লোকসকলৰ মতে আগতে যাতায়াতত বহুখিনি সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। বোকা বৰষুণ আদি বহুত কষ্টৰে যাতায়াত কৰিবলগীয়া হৈছিল, কিন্তু 2026 চনত এই নিৰ্মাণ কাৰ্য শেষ হোৱাৰ লগে লগে স্থানীয় লোকে এই সকলো সমস্যাৰ পৰা মুক্ত পাব বুলি আশা কৰিছে। অসম মালাৰ এই প্ৰকল্পটি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বৰ অসম উন্নয়ন প্ৰতিশ্ৰুতিৰ এক জীৱন্ত উদাহৰণ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অসংখ্য ধন্যবাদ জ্ঞাপন কৰিছো।